জীবন মরুভূমির আছিলা ছায়া তুমি নিথর হৃদয় মোৰ জগাব কোনে হঠাতে হেগুল পুৱাই হেঁপাহেৰে কৈ যায় আহিবা তুমি প্ৰিয়া জোৰাবাহিয়া তোমাৰ বাৰু জয়ক কেনেকুৱা লাগে? অফকোৰ্স ভাল লাগে আন্টি। পাৰিজাতক এই ধ্ৰুৱৰ কোনো প্ৰয়োজন নাই, কিন্তু এই ধ্ৰুৱক প্ৰতিটো খোজতে পাৰিজাতক প্ৰয়োজন আছে। প্ৰথমতে মই পাৰিজাতৰ মাক দেউতাকক মান্তি কৰাম, তাৰপাছত মাক দেউতাকে পাৰিজাতক মান্তি কৰাব। আচলতে পাৰিজাতক মই প্ৰেমিকা ৰূপে নহয়, পত্নী ৰূপেহে বিচাৰিছোঁ। ভাবাচোন, যেতিয়া জয়ে বাইদেউৰ বিৰুদ্ধে গৈ বেলেগ এজনী ছোৱালী আদৰি আনিব, তেতিয়া কি হ'ব? এইখন ঘৰত কুৰুক্ষেত্ৰ আৰম্ভ হ'ব, সদায় মহাভাৰত। ৰ'বচোন, যদি তেনেকুৱা নহয়, মল্লিকাই যদি এইখন ঘৰৰ বোৱাৰী হয়, তেতিয়া চৰিত্ৰহে সলনি হ'ব, সময়ত কাহিনীৰ গতি একেই থাকিব। মল্লিকা স্বাভিমানী ছোৱালী আৰু আমাৰ বাইদেউ স্বাভিমানী। আৰু যেতিয়া দুগৰাকী স্বাভিমানী নাৰী একেলগ হ'ব, আমি কৰিবলগীয়া কাম একোৱেই নাথাকিব। সিহঁতে নিজেই ঘৰখন ধ্বংস কৰি ল'ব। মোৰ কিন্তু কোনো আপত্তি নাই। কি আপত্তি নাই দেউতা? মানে জয়ক জোৱাই হিচাপে একচেপ্ট কৰাত। চোৱা মাজনী, সচৰাচৰ এইবোৰ কথা মাকে জীয়েকক কয়, জীয়েকে মাকক কয়, কিন্তু তোমাৰ মা এই পৃথিৱীত নাই যেতিয়া মইতো তোমাৰ মা হ'ব লাগিব। নেতাগিৰি দেখুৱা স্বভাৱটো বন্ধ কৰ, নহ'লে ঘৰতে বুঢ়ী হবি। ইমান মুখ চলোৱা ছোৱালী এজনীক কোনেনো বোৱাৰী কৰিবলৈ খুজিব? কিয়? তোমালোকেইচোন কৈছিলা অন্যায়ৰ প্ৰতিবাদ কৰিব লাগে বুলি, তাকেইতো কৰি আছো। কেইদিনমান বন্ধ কৰি দে তোৰ এই প্ৰতিবাদবোৰ। বিয়াৰ পিছত কি কৰ কৰি থাকিবি? মা, এতিয়াৰ পৰা এইবোৰ অভ্যাস থাকিলেহে পিছত শাহুৰ লগত কাজিয়া কৰিব পাৰিম। তেনেকৈ নকবিচোন, ভগৱানে কৰক তই যেন এজনী খুব ভাল শাহু পাৱ। তোমাৰো মোৰ বিয়াৰ বাহিৰে বেলেগ চিন্তা নাই ন? আহিলে মইতো সেই দিনটোলৈকে বাট চাই আছো, কেতিয়া ভাল ল'ৰা এজন আহিব তোৰ বাবে বিয়াৰ প্ৰস্তাৱ লৈ।
তুমিতো মোক ফ্ৰেণ্ড বুলি নাভাবাই সেইকাৰণে ৰাতি কথাটো নকলা মই কিন্তু তোমাক ফ্ৰেণ্ড বুলিয়ে ভাবোঁ বুজিছ আজি মোৰ ভাগ্য নাই যা হে হ'ব দে তোক যিমান মাছ লাগে মই আনি দিম এনেওতো মই নহ'লে তোৰ একোৱেই কাম নহয় দেচোন আই ঐ দেখিতো হ'ব দে পাৰিজাত বা তোমাক ঘৰত সোনকালে মাতি পঠাইছে কিয় তোমাক বিয়া পাতিবলৈ দৰা আহিছে বোলে মোক বিয়া কৰাবলৈ কোন আহিল ন ঐ ধ্ৰুৱ চাওগৈ বলচোন মই নাযাওঁ যা তই গৈ থাক কথাখিনি মই মাৰ আগতো কোৱা হোৱা নাই অলপ বেয়াও লাগিছে আচলতে মই সকলো কথা মাৰ লগতে শ্বেয়াৰ কৰোঁ কোন পাৰিজাত মানে তাৰ ড্ৰিম প্ৰজেক্টটো আৰম্ভ কৰিছে তাৰেই প্ৰপ'জেল লৈ গৈছে যদি টাৰ্মছ এণ্ড কণ্ডিশ্যনছ সকলো মিলে আজি ডিল ফাইনেল হ'বই হেল্ল' ৰাহুল জয় ক'ত আছে তাক অথনিৰ পৰা ফোন কৰি আছোঁ সি ৰিচিভ কৰা নাই যে জয় বিৰাট এখন ইম্পৰ্টেণ্ট মিটিঙত আছে ইম্পৰ্টেণ্ট মিটিং তাৰ জীৱনৰ আটাইতকৈ ইম্পৰ্টেণ্ট মিটিং জয় এতিয়া আগৰ জয় হৈ থকা নাই টোটেলি চেঞ্জ হৈ গ'ল ৰাহুল তুমি ক'বানে জয় ক'ত আছে পাৰিজাতৰ ঘৰত কোন পাৰিজাত মানে তাৰ ড্ৰিম প্ৰজেক্টটো আৰম্ভ কৰিছে তাৰেই প্ৰপ'জেল লৈ গৈছে যদি টাৰ্মছ এণ্ড কণ্ডিশ্যনছ সকলো মিলে আজি ডিল ফাইনেল হ'বই আচ্ছা কিবা চাগে নতুন প্ৰজেক্ট ষ্টাৰ্ট কৰিবলৈ অনুভৱ হৈ আছে যে মল্লিকাই জয়ৰ ওপৰত অধিকাৰ দেখাব বিচাৰি থাকে বাদ দে এইবোৰ ইপিনে বা আমাৰ ছাৰৰ প্ৰিপেৰেশ্যন কেনে গ'ল বিলখন এপ্ৰুভ হোৱা হ'লে ভাল আছিল কথাখিনি মই মাৰ আগতো কোৱা হোৱা নাই অলপ বেয়াও লাগিছে আচলতে মই সকলো কথা মাৰ লগতে শ্বেয়াৰ কৰোঁ চাহ খাওক আপুনি বুলিনো কিয় কয় তুমি বুলিয়ে ক'ব মইতো নিজৰে মানুহ দিয়কচোন চাহ খাওক আপুনি লওক ঐ মুন কোন দৰা আহিছে ভালকে নকওঁ কিয় সেইজন যে
কি নাম আছিল বা এই আমাৰ যে গাঁৱৰ স্কুলখন ভাঙি ফেক্টৰী বনাবলৈ আহিছিলে কি দেউতাই কি ক'লে গটিয়াই বাহিৰ কৰি দিলে নে সেই চহৰীয়া বান্দৰটোক নাই দিয়া উলুটাই ভাত খাই যাবহে দিছে এই ঘৰত হাঁহৰ মাংসৰ আয়োজন চলি আছে হাঁহৰ মাংস খুৱাবলৈ আহিছে ঐ এটা কাম কৰোঁ মনোজৰ কুকুৰটো লৈ আহোঁ কিয় অচিনাকি মানুহ দেখিলে সি বলিয়াৰ দৰে খেদে লগাই দিওঁ পিছত দৌৰি দৌৰি একেবাৰে গুৱাহাটী পাবগে বাৰু কওকচোন কিয় বা আহিল মানে আপুনিতো গম পাইছেই মোৰ মন সলনি কৰিছোঁ আহিছিলোঁ ইয়াত এটা ফেক্টৰী খুলিম বুলি ফেক্টৰীটোতো নহ'লেই কিন্তু তাতকৈ গুৰুত্বপূৰ্ণ বস্তু এটা পাই গ'লোঁ আপুনি আমাৰ মনৰ কথাবিলাক বুজাৰ কাৰণে ভাল লাগিছে মই বা মোৰ গাঁওবাসীয়ে আপোনাক সিদিনা টান কথা শুনাইছিলোঁ আৰু তাৰ বাবে মই আপোনাক ক্ষমা বিচাৰিছোঁ কি কৰিব আমাৰ গাঁৱৰ মানুহবিলাক তেনেকুৱাই আৱেগিক আৰু আৱেগে আমাৰ শক্তি আৰু আৱেগে আমাৰ দুৰ্বলতা নাই 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 মই বেয়া পোৱা নাই আচলতে মই আপোনালোকক ধন্যবাদ দিব লাগে মই আগতে নোপোৱা বহুত কিবা কিবি ইয়াত আহি পোৱাৰ পিছতে পাইছোঁ বহুত কিবা কিবি অনুভৱ কৰিছোঁ আৰু পাৰিজাত মানে মোৰ ছোৱালীজনী তাইও বৰ আৱেগিক আৰু স্কুলখনক তাই বৰ মৰম কৰে যে সেইকাৰণে সিদিনা তাই আৱেগিক হৈ আপোনাক টান কথা আপুনি মোৰ কথাটো শুনিব নেকি মানে মই বাৰে বাৰে ক'ব খোজা কথাষাৰ ক'ব পৰা নাই সেইকাৰণে আপোনাক ৰ'বলৈ ক'লোঁ বেয়া নাপাব মোক নালাগে স্কুলৰ মাটি দেউতাই কি ক'লে গটিয়াই বাহিৰ কৰি দিলে নে সেই চহৰীয়া বান্দৰটোক নাই দিয়া উলুটাই ভাত খাই যাবহে দিছে এই ঘৰত হাঁহৰ মাংসৰ আয়োজন চলি আছে হাঁহৰ মাংস খুৱাবলৈ আহিছে ঐ এটা কাম কৰোঁ মনোজৰ কুকুৰটো লৈ আহোঁ কিয় অচিনাকি মানুহ দেখিলে সি বলিয়াৰ দৰে খেদে লগাই দিওঁ পিছত দৌৰি দৌৰি একেবাৰে গুৱাহাটী পাবগে বিয়া পাতিবলৈ আহে ঐ কি হলো একেবাৰে বিয়াৰ দিন বাৰ ঠিক কৰি আহিবি নেকি ৰচোন টেণ্ডাৰ পেলাইছোহে এপ্ৰুভ হ'বলৈ এতিয়াও বাকী আছে চা যদি পাৰিজাতৰ কোনোবা থাকে ডাইৰেক্ট ৰিজেক্ট কৰিব আজিকালি ছোৱালী মানুহক কোনোবা নহয় কোনোবা থাকেই ঐ এই সময়ত তোৰ মুখত এইষাৰ কথাই আহিল না মেট্ৰিকৰ ৰিজাল্ট দিয়াৰ সময়তো ইমানখিনি ভয় খোৱা নাছিল তই জাননে তই চা তই এটা কাম কৰ তই মাককে পতাই ল মাকে যদি তোক জোৱাই মানি লয় তোৰ 99% কাম খতম আৰু 1%টো আৰু 1% স্বয়ং পাৰিজাতে কৰিব আকৌ দে হ'ব দে ৰাখ মা
অঁ তই আহিলি যাচোন সোনকালে ভাল কাপোৰ এযোৰ পিন্ধি ল মা এইবোৰ তুমি কি কৰিছা দেখা নাই পিঠা বনাই আছো ভাত হ'বই আৰু ভাত সাজ খাবলৈ দি অলপ জিৰণি ল'বলৈ দিম পিছত চাহ একাপ খুৱাই তেতিয়াহে পঠাম তাৰে যা যোগাৰ কৰি আছো তই যোৱাই নাই যে এতিয়া মানে মই তাৰ ওচৰত সাজি কাচি কইনা হৈ ওলাম অঁ এই সৰস্বতী পূজাত যে কাপোৰযোৰ লৈছিলি সেইযোৰে পিন্ধি ওলাবি সেইযোৰে তোক বৰ ধুনীয়া লাগে অ' নোৱাৰো মই এইবোৰ কৰি থাকিব মা কিমান যে মনত পৰিছে মোৰ যে তোমালৈ কিমান যে মোৰ মনৰ কথা তোমাক ক'বলৈ মন গৈছে তোমাৰ এই কইনাৰ সাজযোৰে মোক সদায় তোমাৰ প্ৰেজেন্সটো ফিল কৰে তুমি যেন মোৰ কাষতে আছা সদায় মা মোক যেন চাই আছা তুমি জানা মা মোৰ কইনা